এই ভিডিঅ'ত আমি আলোচনা কৰিম সপ্তমমান শ্ৰেণী গণিতৰ অনুশীলনী 13.1 কুৱেশ্যন নম্বৰ 4 ঠিক আছে ইয়াতে কুৱেশ্যন নম্বৰ 4ত দিছে সূচকীয় ৰূপত প্ৰকাশ কৰা এতিয়া সূচকীয় ৰূপ মানে কি আমি যে লিখো ধৰা 2 to the power 4 5 to the power 6 মানে এইবোৰক কয় সূচকীয় ৰূপ আৰু এতিয়া ধৰা এই 2 to the power 4 টো যদি 2 into 2 into 2 into 2 হয় না চাৰিটা আছে চাৰিটা কৈছো এটো কি কয় বিস্তৃত ৰূপ ঠিক আছে মনত থাকিবনে তে সূচকীয় ৰূপ মানে কি যে ওপৰত যদি আমি পাতো এনেকে 2 to the power 4 বা 2 to the power 5 তেতিয়া হেব্ৰক কম আমি সূচকীয় ৰূপ এতিয়া চোৱা ইয়াতে আমাৰ ফাৰ্স্ট কোৱেশ্যনটো দিছে 343 হল তে 343 টোক আমি কি কৰিব লাগে সূচকীয় ৰূপত লিখিব লাগে হল এতিয়া চোৱা ইয়াতে এনেকুৱা যেতিয়া থাকিব আমি ছুটি নিয়মেৰে হৰণ কৰিম আৰু ছুটি নিয়মেৰে হৰণ কৰিবলৈ সকলোৱে জানা আমি কি কৰিম এই একক ঘৰৰ সংখ্যাটো চাম হা একক ঘৰৰ সংখ্যাটো যদি যুগ্ম হয় তেতিয়া তাক 2 ৰে যাব হল তেতিয়া 2 ৰে দিবা ইয়াত ধৰা 4 6 8 এনেকৈ আছে তেতিয়া 2 ৰে দিবা কিন্তু ইয়াত কিমান আছে চোৱা 3 আছে হল গতিকে এই সংখ্যাটো কিমানে যাব এতিয়া আমি 3 ৰে দি চাওচোন হা তাৰপিছত 3 ৰে যদি দিও 3 গুণ 3 তাৰপিছত 3 এগুণ 3 13 হ'ব না 13 টোক 3 ৰে না যায় গতিকে এটোক 3 ৰে না যাব ঠিক আছে এতিয়া আমি কি কৰিম চোৱা 7 ৰে যদি দিও এতিয়া চোৱা 7 ৰে দিলে কিমান যাব চোৱা 7 7 গুণ কিমান 49 7 4 গুণ কিমান 28 হল 7 4 গুণ কিমান 28 এতিয়া 34 ৰ পৰা যদি 28 মাইনাস কৰো তেতিয়া আমি কিমান পাওঁগে 34 ৰ পৰা যদি আমি 28 বিয়োগ কৰো তেতিয়া আমি কিমান পাওঁগে 6 হয়নে মানে 63 হল এটা 63 7 ৰে 63 কেবাৰ যাব 9 বাৰ হয়নে 7 9 গুণ 63 হল তে 49 পালো 49 কিমানে যাব চোৱা 7 7 গুণ 49 বুজি পালানে এটাকে সূচকীয় ৰূপটো কি হ'ব চোৱা 7 into 7 into 7 কেটা পালো 7 তিনটা হয় না গতিকে ইয়াক আমি কেনেকৈ লিখিম 7 to the power 3 বুজি পাইছা একদম ইজি আমি কি কৰিম খালি ছুটি নিয়মেৰে হৰণ কৰি পেলাই কোৱেশ্যনটো কৰিম নেক্সট এটা কোৱেশ্যন নম্বৰ 2 টো চাই লোৱা ইয়াতে দিছে 7 to 9 হল ইয়াক কিমানে যাব যেহেতু একক ঘৰত 9 আছে গতিকে 9 টো কিহেৰে যাব বাৰু 3 ৰে যাব হয়নে গতিকে আমি 3 বাৰ দিম এতিয়া চোৱা 3 ৰে 7 কেবাৰ যাব দুবাৰ যাব হয়নে 3 2 6 হল এতিয়া চোৱা 7 ৰ পৰা 6 গলে কিমান বাকি থাকিব 1 হয়নে 1 টো তেতিয়া কিমান হৈ গল 12 হৈ গল মানে ইয়াৰ আগত কিমান বহিব 2 আগত 1 এটা বহি 12 হ'ব তো 3 এ 12 কেবাৰ যাব 4 বাৰ যাব না 3 4 গুণ 12 হল এটা থাকিল কিমান 9 এতিয়া 9 টো 3 এ কেবাৰ যাব 3 বাৰ হয়নে 3 3 গুণ 9 হল আমাৰ মিলি গল নেক্সট এতিয়া আকৌ আছে 3 আছে হয়নে গতিকে একক ঘৰত 3 থকাৰ কাৰণে 3 বাৰ যাব 3 আন গুণ 24 3 গুণ 3 হল 81 ওলালে ইয়াকো আকৌ 3 ৰে যাব হয়নে 3 27 গুণ 81 হয়নে চোৱা 3 2 গুণ 6 তাৰপিছত 8 তলত কিমান বহিব 6 বহিব হয়নে 8 পৰা 6 গলে কিমান 2 গতিকে 21 হল এটা 3 7 গুণ 21 মানে 27 হয়নে এতিয়া আকৌ চোৱা 3 ৰে যাব 3 9 গুণ 27 হলে 3 9 গুণ 27 আকৌ 9 কেবাৰ যাব 3 3 গুণ 9 হল এতিয়া আমি কি পালো চোৱা 3 কেটা পালো 1 2 3 4 5 6 গতিকে কি বুলি লিখিব লাগিব 3 into 3 into 3 into 3 into 3 কেটা হল চোৱা 1 2 3 4 5 আৰু এটা দি দিয়া 6 হল এতিয়া ইয়াক আমি কেনেকৈ লিখিম 3 to the power যেটো 6টা আছে 6 বুলি লিখিম বুজি পাইছানে তোমালোকে একদম ইজি খালি আমি ছুটি নিয়মেৰে হৰণ কৰি পেলে এনেকৈ পাতিলে হল নেক্সট চোৱা 2187 হল তে ইয়াতো চোৱা একক ঘৰত কিমান আছে 7 আছে গতিকে ইয়াক কিমানে যাব 3 ৰে যাব হয়নে চোৱা 3 7 গুণ 21 হল এটো মিলি গল 8 কিটা 3 ৰে কেবা যাব চোৱা 3 2 গুণ 6 হল 8 ৰ পৰা 6 গলে কিমান থাকিব 2 হয়নে মানে 27 ইয়াৰ আগত কিমান বহিব 2 2 বহি পেলে কিমান হ'ব 27 হ'ব হয়নে ইয়াত 7 আছে ন 2 3 2 গুণ 6 6 পৰা 8 পৰা 6 গলে কিমান 2 গতিকে 27 হ'ব হল এটা চোৱা 3 ৰে 27 কেবা যাব 3 9 গুণ 27 হল এটো আকৌ 3 ৰে যাব চোৱা 3 2 গুণ 6 বাকি ৰল কিমান 7 ৰ পৰা 6 গলে 1 মানে কিমান হল 12 হল হয়নে 3 4 গুণ 12 3 3 গুণ 9 হল এটো একে ওলাই গল এতিয়া আকৌ চোৱা 3 আন গুণ 24 3 3 গুণ 9 ইয়াতে চোৱা এটো 3 3 গুণ 9 টো 3 হ'ব লাগিছিল হয়নে চোৱা 3 3 গুণ 9 তেতিয়াহে মিলিব হয় না 3 2 গুণ 6 এক বাকি ৰ কিমান হল 12 3 4 গুণ 12 3 3 গুণ 9
এতিয়া যেটো 3 হৈ থাকিব তেতিয়া কি কেইবাৰ যাব 3 গুণ 3 ইটো সতে একে হ'ব 81 হল আকৌ চোৱা 3 ৰে কেইবাৰ যাব 3 27 গুণ 81 আকৌ 27 কেইবাৰ যাব 3 9 গুণ 27 হল আকৌ 9 কেইবাৰ যাব 3 3 গুণ 9 হল এতিয়া 3 কেইটা পালা হিসাব কৰা 1 2 3 4 5 6 7 গতিকে 3 into 3 into 3 তিনটা হল 4টা 5টা 6টা আৰু 7টা হল এটো আমি কেনেকৈ লিখিম 3 to the power 7 বুলি লিখিম বুজি পাইছা না যেটো 7টা পালো গতিকে আমি কি লিখিব লাগিব 3 to the power 7 নেক্সট কোৱেশ্চন নম্বৰ 4 টো চাই লোৱা ইয়াতো সংখ্যাটো একে দিছে মানে 2187 কিন্তু আগত কি চিনটো দিছে মাইনাস চিনটো দিছে এতিয়া আমি কেনেকৈ কৰিম চাই লোৱা -2187 হল এতিয়া ইয়াকো হে আগৰ নিচিনাকৈ কৰিম প্ৰথমতে 3 ৰে দিম ইয়াতে যেটো মাইনাস চিনটো আছে ইয়াত আমি মাইনাস দিম হলনে এতিয়া চোৱা 3 7 গুণ 21 3 চোৱা তোমালকে চাই লবা আৰু 3 2 গুণ 6 আকৌ 3 3 গুণ কিমান হ'ব 3 9 গুণ কিমান হ'ব 27 যেটো 8 ৰ পৰা 6 গলে কিমান 2 27 হ'ব 3 9 গুণ 27 এটো চোৱা আগৰটো হতে একে হ'ব মই কৰি দেখাইছো 3 ৰে 3 2 গুণ 6 এক বাকি ৰৈ 12 হল 3 4 গুণ 12 3 3 গুণ 9 আকৌ ইয়াতে এটো মাইনাস হৈ যাব আৰু যেটো ইয়াত মাইনাস চিন আছে আকৌ চোৱা 3 8 গুণ 24 3 গুণ 3 আকৌ 3 ৰে কেবা যাব চোৱা 3 2 গুণ 6 3 7 গুণ 21 আকৌ চোৱা 3 9 গুণ 27 হল বুজি পাইছা কেটা পালো চোৱা 1 2 3 4 5 6 7টা পালো হেনে এটাকে কিমান হ'ব -3 into -3 into -3 কেটা হল 1 2 3 হনে 4 5 6 1 2 3 4 5 6 7 হল ডাইৰেক্ট আমি এনেকৈ লিখি দিলে হল আৰু 1 2 3 4 5 6 7টা আছে ন গতিকে মাইনাস সোয়া -3 to the power 7 এনেকৈ পাতি দিলে হল আকৌ এবোৰ আমি কৰিব নাই কাৰণ আমাক সূচকহে উলিয়াব দিছে না সূচকৰ ৰূপতহে লিখিব দিছে গতিকে আমি ডাইৰেক্ট এনেকৈ পাতি দিছো নেক্সট কোৱেশ্চনটো চাই লোৱা 3125 এটা সোয়া 3125 ক আমি প্ৰথমতে কি কৰিম ছুটি নিয়মেৰে হৰণ কৰিম এতিয়া ইয়াতে যেটো একক ঘৰত 5 আছে গতিকে ইয়া কিহেৰে যাব 5 বাৰ যাব হৰে 5 6 গুণ 30 5 2 গুণ 10 30 সোয়া 31 পৰা 30 মাইনাস কৰিলে কিমান হ'ব 1 হ'ব হনে 1 টো 2 আগত বহিলে কিমান হ'ব 12 হ'ব তে 12 ক পাছৰে কেবা যায় দুবাৰ যায় হনে 5 2 গুণ 10 তে 10 12 পৰা 10 মাইনাস কৰিলে কিমান থাকিব 2 কিমান হ'ব 25 হল হনে গতিকে 5 5 গুণ 25 আকৌ পাছৰে কেবা যাব সোয়া 5 1 গুণ 5 বাকি ৰল কিমান 6 পৰা 5 গলে 1 12 হনে গতিকে সোয়া 5 2 গুণ 10 বাকি ৰল কিমান 2 হনে 10 পৰা 12 পৰা 10 গলে কিমান থাকিব 2 25 হল 5 5 গুণ কিমান হ'ব 25 বুজি পাইছা আকৌ পাছৰে কেবা যাব সোয়া যেটো একক ঘৰত 5 আছে গতিকে আমি পাছৰে দি থাকিম হনে এটা সোয়া পাছৰে ইয়াক কেবা যাব 12 ক দুবাৰ যাব হনে 5 2 গুণ 10 বাকি ৰল কিমান 2 কিমান হ'ব তেতিয়া 12 পৰা 2 গলে 12 পৰা 10 গলে থাকিব 2 হলে 2 কিমান হল 25 হল 5 5 গুণ 25 তোমালকে জানা সকলো হয় না ছুটি নিয়মেৰে হৰণ কৰিবলৈ যদি নাজানা কমেন্ট কৰি দিবা মই ছুটি নিয়মেৰে কেনেকৈ হৰণ কৰে এটা ভিডিও বনাই দেখাই দিম দে এতিয়া সোয়া 5 কেটা পালো 1 2 3 4 5 হনে গতিকে সোয়া 1 2 3 4 5 হল ইয়াৰ এটা কিমান কেটা পালো সো 1 2 3 4 5 গতিকে आंसरটো কিমান হ'ব 5 to the power 5 বুজি পাইছা আমাৰ आंसर এটোই হ'ব 5 to the power 5 এটো ঠিক ইয়াৰ নিচিনা একে হ'ব তোমালকে নিজে কৰি লবা আৰু আগত মাইনাস চিনটো দিলে হ'ল সোয়া 3125 আগত মাইনাস চিনটো দি পেলে কৈ দিবা পাছৰে কেবা যাব 5 এজ ইট ইজ হ'ব হয় নহয় পাছৰে কেবা যাব 5 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 আকৌ পাছৰে সোয়া 5 2 গুণ 10 5 5 গুণ 25 হনে আকৌ পাছৰে 5 5 গুণ 25 আগত মাইনাস চিন কিটা দি দিবা এটাকে কিমান হ'ব সোয়া -5 কেটা হল 5টা হয় গতিকে ইনটু কৰি দিয়া ইয়াতে দুটা হল 3টা 4টা আকৌ 5টা হল গতিকে কিমান হ'ব -5 to the power 5 বুজি পালা आंसरটো কিমান হ'ব -5 to the power 5